আহা অলপ সময় একেলগে বহোঁ আৰু লাহে লাহে আমি নিজৰ ভিতৰৰ নিজৰ ঘৰটোলৈ সোমাই যাওঁ। নিজৰ ওচৰলৈ উভতি আহা। নিজৰ ভিতৰতে তোমাৰ ঘৰটো আছে। মই তোমাক তোমাৰ সেই অংশটোৰ কথা আজি এইখিনিতে অলপ ক'ব বিচাৰোঁ, যি অংশটোৱে অনেক সময়, দীঘলীয়া সময় শক্তিশালী হৈ থাকি থাকি ভাগৰুৱা হৈ পৰিছে। যি অংশটো গৈ আছে তেতিয়াও যেতিয়া জীৱনে তোমাক অকণমান কোমলতা দিব খুজিছে, তেতিয়াও গৈ আছে। সেই অংশটো, তোমাৰ ভিতৰৰ সেই অংশটো, যি অংশটোৱে হাঁহিবলৈ শিকিছিল, সকলো কথা মেনেজ কৰিবলৈ শিকিছিল, ৰেহা লগাবলৈ শিকিছিল, বেঠিক কথাবোৰ সঠিক কৰিব কেনেকৈ লাগে সেই কথাই শিকিছিল, তিষ্ঠি থাকিবলৈ শিকিছিল, আনৰ কেয়াৰ ল'বলৈ শিকিছিল, যত্ন ল'বলৈ শিকিছিল, মৰম কৰিবলৈ শিকিছিল আনক, আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ শিকিছিল। তোমাৰ ভিতৰৰ সেই অংশটো, যি এই সকলোবোৰৰ মাজত, সকলো দায়িত্ব, সকলো কাম, সকলো কথাৰ মাজত যি পাহৰি গৈছিল নিজৰ ওচৰত বহিবলৈ, নিজৰ হৃদয়ৰ ওচৰত এখন্তেক বহি নিজক অলপ মৰম দিবলৈ, নিজক সুধিবলৈ যে সেই হৃদয়খনক আচলতেনো কি লাগিছিল। সেইকাৰণে আজি মাত্ৰ মই নিজক ভাল পোৱাৰ কথাই ক'ব বিচাৰিছোঁ। যদি আমি সঁচাকৈয়ে বিচাৰিছোঁ যে এটা সঁচা অৰ্থত যাক আমি সঠিক জীৱন বুলি ক'ব পাৰোঁ, নিজৰ বাবে সঠিক, তেনে এটা জীৱন যদি আমি বিচাৰোঁ, তেতিয়াহ'লে তাৰ প্ৰথম চৰ্তই হ'ব নিজক ভাল পোৱা, যিটো আমাক পৃথিৱীখনে সদায় পাহৰাই ৰাখিব খোজে। তোমাৰ ভিতৰত থকা সেই প্ৰকৃত পৰিচয়টো, প্ৰকৃত এক্সিষ্টেঞ্চটো, প্ৰকৃত স্থিতিটো, সেই স্থিতিটোৰ লগত, সেই তুমিটোৰ লগত মই কথা পাতিব বিচাৰিছোঁ। বাহিৰত আমি সকলোৱে ভালকৈ নিজক আগবঢ়াই দিওঁ, আমি নিজক ঢাকি ৰাখোঁ। আমাৰ এটা খুব সুসজ্জিত আমাৰ এটা পৰিচয় আছে, যিটো আমি মানুহক আনৰ জানিবলৈ দিওঁ, চাবলৈ দিওঁ। সেই আমি গঢ়ি লোৱা সেই তুমিজনক মোক প্ৰয়োজন নাই, মোক প্ৰয়োজন ভিতৰৰ তুমিজনক, যিজনে ভূমিকাবোৰ পালন কৰি কৰি, জীৱনৰ দায়িত্বসমূহ পালন কৰি কৰি, নিজক পাহৰি থাকি থাকি
আজি বহুত ভাগৰ লৈ মোৰ লগত এখন্তেক বহিবলৈ আহিছে, নিজৰ ওচৰত এখন্তেক বহিবলৈ আহিছে। সকলোৱে নিজক প্ৰকাশ কৰিব নোৱাৰে, সেই কথা মই জানো। মই সামান্য শক্তি আৰ্জন কৰিছোঁ, যি শক্তিৰে মই মনৰ কথা প্ৰকাশ কৰিব মই পাৰোঁ। সেই সামান্য শক্তিৰে মই চেষ্টা কৰিম তোমাৰ ভিতৰৰ সেই মানুহজনৰ সৈতে কথা পাতিবৰ কাৰণে। সেই মানুহজনৰ সেই ভাগৰখিনি নমাই থোৱাত অকণমান সহযোগ কৰিবৰ কাৰণে। সেই আমি উপৰুৱাকৈ আমি যেনেকৈ খুব সকলোৱে জনা এটা বিষয় যে নিজক ভাল পাব লাগে, নিজক ভাল পাব লাগে। আজিকালি এই কথাবোৰ সকলোৰে মুখে মুখে মানুহে জানিছে, মানুহে শব্দটো জানিছে। চেল্ফ লাভ শব্দটো এতিয়া বিশেষকৈ নতুন প্ৰজন্মৰ কাৰণে এটা বৰ পৰিচিত চিনাকি শব্দ হৈ পৰিছে। মই তাতকৈ আৰু অলপ গভীৰলৈ যাম। শান্ত, গভীৰ এডোখৰ ঠাই, য'ত নিজৰ প্ৰতি থকা ভাল পোৱাই বাস কৰে। সেই ভালপোৱা জীৱন যেতিয়া কঠিন হৈ পৰে, জীৱন যেতিয়া জটিল হৈ পৰে, তেতিয়া যি তোমাৰ ওচৰত থাকে, বাহিৰৰ সকলো ৰং, সকলো মুখা, সকলো আৱৰণ নোহোৱা হৈ যাব পাৰে। খহি খহি আমি শূন্য হৈ যাব পাৰোঁ। কিন্তু তেতিয়াও সেই শান্ত আৰু গভীৰ ঠাইডোখৰত নিজৰ প্ৰতি ভাল পোৱা তেতিয়াও একেই থাকে। আমি তাক মাত্ৰ বিচাৰি যাব লাগিব। যদি আমি আকৌ নিজক নিৰ্মাণ কৰিব বিচাৰোঁ, যদি আমি আকৌ নিজৰ সেই সপোনৰ, নিজৰ সেই ডাৱৰৰ সিপাৰে থকা ধুনীয়া দেশখন বিচাৰি যাব পাৰোঁ আকৌ, মই স্কুলত পঢ়ি থাকোঁতে এদিন আমাৰ হেড ছাৰে মোৰ হাতত এটা ষ্টাম্প মাৰি দিলে। স্কুলৰ ষ্টাম্প, কি ষ্টাম্প আছিল মই নাজানো, আৰু ক'লে তই গৈ এইটো দেখুৱাবি, তই ইমান জধলা হয়, তই নিজৰ ইমান যত্ন নলওঁ, গতিকে তোৰ মা দেউতালৈ মই এটা কমপ্লেইন ইয়াত দি পঠাইছোঁ। গোটেই গৰমৰ বন্ধটো এই ষ্টাম্পটো তোৰ হাতত থাকিব আৰু তোৰ মা দেউতাই এইটো দেখি থাকিব, ক'লে দেখি থাকিব যে তই নিজক ভালকৈ নাৰাখ। মোৰ বহুত ভয় লাগিছিল আৰু বহুত দুখো লাগিছিল। এতিয়া মই কেনেকৈ ঘৰলৈ উভতি যাম? মোৰ হাতততো এটা ষ্টাম্প লাগি গ'ল। নিজক ভাল নাপাওঁ বুলি মই এটা ষ্টাম্প লাগি গ'ল। মই নিজক ভাল নাপাওঁ শব্দটো মই বুজি পোৱা নাছিলোঁ। মই যে নিজৰ যত্ন নলওঁ, মই যে বেয়াকৈ থাকোঁ। যেনেকৈ সকলো ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ স্কুললৈ আহে, কিন্তু বাকী ল'ৰা ছোৱালীতকৈ তেওঁ নিশ্চয় মোক অলপ বিশৃংখলেই দেখিছিল। মই বহুত ভয় খালোঁ। মই বাহিৰত অকলে অকলে মই বহি আছোঁ। স্কুল ছুটি হ'ল,
বাছ আহিব, বাছ নাহে আমাৰ তেতিয়া এখন আৰ্মিৰ ডাঙৰ গাড়ী এখন আহে, য'ত আমি উঠি গোটেইবোৰ ল'ৰা ছোৱালী আমি হাফলং পুলিচ ট্ৰেইনিং চেণ্টাৰলৈ উভতি আহোঁ। মই বহি আছোঁ অকলে অকলে। ছাৰ মোৰ ওচৰলৈ আহিল, মোৰ হাতত ধৰিলে, কৈছে এইটো মই ষ্টাম্পটো মাৰিলোঁ হয়, কিন্তু এইটো গুচি যাব, কিন্তু তোক মই দেখি আছোঁ বহুত দিনৰ পৰা তই একেবাৰেই নিজৰ যত্ন নলওঁ। মই এতিয়া শব্দখিনি মোৰতো মনত নাই, কিন্তু তেওঁ সেইটোৱে ক'ব খুজিছিল চাগে যে মই বহুত জধলা আৰু মই ক'ৰবাত হয়তো মই সহজো নহয়। তেওঁ মোৰ ওচৰত বহিল বহুত, তেওঁ ভয় নকৰিবি, তোক মা দেউতাই একো নকয়, বুজিব, যা। মোৰ জীৱনৰ প্ৰথম পথপ্ৰদৰ্শক, মোৰ প্ৰথম গুৰু শইকীয়া ছাৰ। তেওঁৰ সেই হাতৰ স্পৰ্শ মোৰ আজিও মোৰ হাতত লাগি আছে। মই ইমান ভয় খাইছিলোঁ আৰু তেওঁ মোৰ হাতত ধৰি, তেওঁ বুজি পাইছিল বা তেওঁ কি জানো ভাবিছিল। তেওঁৰ দৰে প্ৰধান শিক্ষক মোৰ জীৱনকালত মই আৰু কেতিয়াও লগ পোৱা নাই। সেই ভয় খোৱাজনী, সেইদিনা মই জানিছিলোঁ যে ক'ৰবাত কিবা এটা মই খেলি মেলি কৰিছোঁ। তাৰপিছত মই চেষ্টা কৰোঁ, ভালকৈ থাকিবলৈ চেষ্টা কৰোঁ। মোৰ চুলিবোৰ ধুনীয়াকৈ বান্ধি দিয়ে, চুলিবোৰ পিছল, নিজে নিজে খোল খাই যায়। কাপোৰ ইস্ত্ৰি কৰা কাপোৰ মোক পিন্ধাই পঠিয়ায়, ইস্ত্ৰি ভাঙি যায়, আৰু মই নাজানো আৰু কি হয়। সেইখিনি আছিল মোৰ শৈশৱ শেষ হোৱাৰ সময়। আৰু লাহে লাহে এতিয়া পিছলৈ চালে মই অনুভৱ কৰোঁ যে লাহে লাহে মোৰ নিজৰ প্ৰতি ভাল পোৱা কমি আহিছিল। মই নিজক ভাল পাবলৈ নজনা হৈ আহিছিলোঁ। আৰু লাহে লাহে মই এজনী মাকলৈ ৰূপান্তৰিত হৈছিলোঁ। সকলোৰে মাক, মা দেউতাৰো মাক, ভাইটিহঁতৰো মাক, যিবিলাক মানুহ সমস্যাত আছে, বিপদত পৰিছে, কষ্টত আছে, তেওঁলোকৰো মাক। মই এজনী মাক হৈ থাকিলোঁ। মোৰ নিজৰ বাহিৰে মই নিজৰ মা হ'ব নোৱাৰিলোঁ, বা মই নিজৰ কাৰণে সেই মা এজনী, সেই ঠাইডোখৰ য'ত গ'লে মই শিকিম যে মই নিজক ভাল পাব লাগিব, মই নিজৰ ভিতৰৰ মোৰ যি আছে গুণাৱলী মই বিচাৰি উলিয়াব লাগিব, মই এটা সঠিক জীৱন জীয়াব লাগিব বা হাঁহিব লাগিব, মই নিজক গঢ়িব লাগিব, নিজৰ দৰে মোক নিৰ্মাণ কৰিব লাগিব। এই কথাবোৰ মই শিকিছিলোঁ। মই আজি বহুত দীঘলীয়াকৈ এইখিনি কথা কৈছোঁ এইকাৰণেই, এই ধৰণে কিমান ল'ৰা ছোৱালীয়ে সৰুকালতেই নিজক ভাল পোৱাৰ কথা পাহৰি যায় বা শিকাৰ সুযোগেই নাপায়। মোক ছাৰ এটা ষ্টাম্প মাৰি দিছিলে আৰু মই বুজিছিলোঁ যে ক'ৰবাত কিবা এটা খেলি মেলি আছে। সেই খেলি মেলিটোৰ বা সেই খেলি মেলিখিনিৰ মই উত্তৰ বিচাৰি মই অন্য কথালৈ ৰূপান্তৰিত হ'লোঁ, অন্য ৰূপলৈ ৰূপান্তৰিত হ'লোঁ, আৰু সেই বিচৰাটো এদিন লাহে লাহে মোৰ হেৰাই গ'ল। এনেকৈ হাজাৰজনৰ হেৰাই যায়। নিজৰ কথা ভাবিবলৈ সময় নাথাকে, নিজক ভাল পাবলৈ সময় নাথাকে, আৰু সকলো ভূমিকা শেষ হ'লে নিজক উবুৰিয়াই দি সকলো খালী কৰি দিয়াৰ পিছত বহুতেই উপলব্ধি কৰে যে জীৱনৰ সময়খিনি
যি সময় মই বহুত ডাঙৰ বহুত গভীৰ বিষয়ত দিয়াৰ কথা আছিল, যাৰ ভিতৰত ময়ো আছিলোঁ, মই যেন তাত সম্পূৰ্ণৰূপে দিব নোৱাৰিলোঁ। যেতিয়া এই ধৰণৰ ভাৱ আহে তেতিয়া ভাগৰ লাগে। যেতিয়া এই ধৰণৰ পৰিস্থিতিৰ মুখামুখি হওঁ আমি সকলোৱে, য'ত আমি দেখোঁ যে আমাক কোনো বুজা নাই, আমাৰ সঠিক মূল্যায়ন হোৱা নাই, আমি নিজক প্ৰকাশো কৰিব পৰা নাই, আৰু আমি দি গৈ আছোঁ। কাৰণ আমাক কি শিকায়? আমাক অনুশাসন শিকায়, ডিচিপ্লিন শিকায়, আমাক ডিউটিৰ বিষয়ে শিকায়, আমাক ছেক্ৰিফাইচ শিকায়, আমাক এচিভমেণ্ট শিকায়, আমাক কয় তুমি নিয়মানুৱৰ্তী হ'ব লাগিব, তুমি দায়িত্বশীল হ'ব লাগিব, তুমি ত্যাগী হ'ব লাগিব, আৰু তুমি বহুত এচিভ কৰিব লাগিব, তুমি ডাঙৰ মানুহ হ'ব লাগিব। কিন্তু খুব কমেই আমাক কোৱা হয় যে তুমি নিজৰ প্ৰতি কোমল হ'ব লাগিব, নিজৰ প্ৰতি আন্তৰিক হ'ব লাগিব, নিজক ভাল পাব লাগিব, মৰম কৰিব লাগিব। আমাক শিকায় যে তুমি শক্তিশালী হ'ব লাগিব। কিন্তু আমাক কেতিয়াও শিকোৱা নহয় যে কেনেকৈ আমি নিজৰ হৃদয়খনক নিৰাপদে ৰাখিব পৰাকৈ নিজক কেনেকৈ নিৰ্মাণ কৰিম। যেতিয়া মই নিজৰ হৃদয়খনক সঠিক ঠাইত ৰাখিবলৈ নিশিকোঁ, নিজৰ হৃদয়ৰ ওচৰত বহিবলৈ নিশিকোঁ, নিজক ভাল পাবলৈ নিশিকোঁ, আৰু নিজৰ সৈতে সম্পূৰ্ণভাৱে একাকাৰ হৈ থাকিবলৈ নিশিকোঁ, যেতিয়া আমি ডাঙৰ হওঁ, লাহে লাহে আমি নিজৰ বাবে বাহিৰত ভাল পোৱা বিচাৰোঁ, আমি বেলেগৰ ভাল পোৱা বিচাৰোঁ, বেলেগৰ এপ্ৰুভেল বিচাৰোঁ, আমি শুনিব বিচাৰোঁ আনে কওক তুমি ইমান ভাল, তুমি মৰম লগা, তুমি ধুনীয়া, তুমি ইমান গুণী। আমি শুনিব বিচাৰোঁ, আমি স্বীকৃতি বিচাৰোঁ বাহিৰৰ পৰা, ভেলিডেশ্যন বিচাৰোঁ। তাৰপিছত লাহে লাহে আমাৰ ভিতৰত দকৈ এটা কথা শিপাই যায়, যদি মই বহুত এচিভ কৰোঁ, মই যদি বহুত ওপৰলৈ যাওঁ, মই ডাঙৰ মানুহ হওঁ, বিখ্যাত হওঁ, কিবা হওঁ, তেতিয়া মোক মানুহে বহুত ভাল পাব। যেতিয়া আমি বহুত কিবা কিবি গোটাই ল'ব পাৰিম, তেতিয়া আমি অনুভৱ কৰোঁ, বা যেতিয়া আমি গোটাই লওঁ যে আমি এইখিনি গোটালোঁ, যিবোৰ বাহিৰৰ পৰা আমাক শিকোৱা হৈছে সেই কথাবোৰ, যে এইবোৰ এচিভমেণ্টৰ ধাৰণাবোৰ এইবোৰ, সেই সম্পদখিনি, বিদ্যা হওক, অৰ্থ, যিখিনি বস্তু আমাক যশস্যা কিবা কিবি, সেইখিনি যেতিয়া আমি গোটাই লওঁ, তাৰপিছত আমি ভাবোঁ এতিয়া মই ভাল পোৱাৰ যোগ্য হৈ উঠিছোঁ। কিন্তু তথাপিও তেতিয়াও সেই পৰিপূৰ্ণতা নাহে, কাৰণ এই যে হৃদয়খনে নিজক ভাল পোৱাৰ অভাৱত আছে, নিজক ভাল পাবলৈ বিচাৰি আছে, সেয়া বাহিৰৰ হাত চাপৰিয়ে কেতিয়াও পৰিপূৰ্ণ কৰিব নোৱাৰে। আৰু আমি হাত চাপৰিৰ পিছত দৌৰি থাকোঁ। আমাক মানে ভাল বুলি কওক, ভাল পাওঁ বুলি কওক, আৰু দৌৰি
আমি ইটো গোটাওঁ সিটো গোটাই এক সময়ত আমাৰ হৃদয়ৰ এটা অংশ ভাগৰি যায়। হয়তো এতিয়া তুমিও ভাগৰি আছা, তুমিও হয়তো জীৱনৰ তুমি কোনটো বয়সত আছা, জীৱনৰ কোনটো স্তৰত আছা, সেইটো বিষয় নহয়। এই মুহূৰ্তত জীৱনত তুমি যি স্তৰতে নাথাকা, যি বয়সতে নাথাকা, এই মুহূৰ্তত তোমাৰ হৃদয়খন ক'ৰবাত যদি ভাগৰুৱা হৈ পৰিছে, ক'ৰবাত তোমাৰ লাগিছে ইমান যে মই কৰিলোঁ, এই আহৰণ কৰিলোঁ, মই ইমান হাত চাপৰিয়ে মোৰ ভিতৰখন কিয় ভৰাব পৰা নাই, কিয় মোৰ এতিয়াও লাগে ক'ৰবাত খালী হৈ আছে। কাৰণ আমি পাহৰি যাওঁ আমাৰ ভিতৰত থকা আচল মানুহজনক। মই তোমাক কওঁ, হয়তো তুমি নিজেও জানা, সেই টাৰ্ণিং পইণ্টটো তেতিয়া আহে, সেই কেঁকুৰিটো আমি তেতিয়া পাওঁ যেতিয়া আমি নিজক সুধিবলৈ এৰি দিওঁ এটা প্ৰশ্ন, মই ভালপোৱা পাবলৈ কি হ'ব লাগিব? তাৰ সলনি যেতিয়া আমি নিজক সুধিবলৈ আৰম্ভ কৰোঁ, মই নিজক কেনেকৈ ভাল পাম, মই যেনে তেনেকৈয়ে এই মুহূৰ্তত মই মোক কেনেকৈ ভাল পাম, য'ত আনৰ হাত চাপৰিৰ প্ৰয়োজন নাই, আনৰ সমালোচনা, মানুহৰ প্ৰশংসাৰ প্ৰয়োজন নাই, একো আহৰণ কৰাৰ প্ৰয়োজন নাই, মাত্ৰ ভাল পোৱা, যিটো মোৰ হাততে আছে দিব পৰাকৈ। যেতিয়া আমি এই প্ৰশ্নটো সুধিবলৈ আৰম্ভ কৰিম, এতিয়া এই মুহূৰ্তত মই যি হৈ আছোঁ, সেই ভিতৰৰ আচল মানুহজনক মই কেনেকৈ ভাল পাম? এই প্ৰশ্নটোৱে সকলো সলনি কৰি দিয়ে, মোৰো সলনি কৰি দিছিল। সেই কথাবোৰলৈ মই কেতিয়াবা পিছত প্ৰয়োজন হ'লে সেই মুহূৰ্তবোৰ কম, কাৰণ কোৱাৰ প্ৰয়োজন আছে। পুনৰ নিৰ্মাণৰ যাত্ৰা আৰু সেই মুহূৰ্তবোৰ, যি মুহূৰ্তবোৰত বিভিন্ন প্ৰশ্নৰ মই উত্তৰ বিচাৰি পাইছিলোঁ, যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাই মই নতুন নিৰ্মাণত, নতুন স্তৰত, নিৰ্মাণৰ পথত মই খোজ থৈছিলোঁ, সেইখিনি কেতিয়াবা অন্য বিষয় বা তাৰ লগত সম্পৰ্কিত বিষয়ৰ কথা পতাৰ সময়ত হয়তো কম। আজি নহয়, আজি মই নিজকে ওচৰত লৈ, তোমাকো ওচৰত লৈ নিজক ভাল পোৱাৰ কথাই ক'ম। তাৰ আগতে মই এটা কথা, এটা সত্য মই তোমাক কৈ ল'ব খোজোঁ। নিজক ভাল পোৱা মানে এনেকৈ ভাবি থকা নহয়, বা নিজক বিশ্বাস কৰিবলৈ বাধ্য কৰোৱা নহয় যে জীৱনটোৰ সকলোখিনি একদম ঠিকে আছে, বহুত ৱাণ্ডাৰফুল এটা জীৱন আছে মোৰ। এয়া আমি নিজক ফুচলাবৰ কাৰণে আমি এটা প্ৰিটেণ্ড কৰোঁ যে চব ঠিক আছে। যেতিয়া আমি ভাবোঁ যে নিজক ভাল পাব লাগিব, তেতিয়া প্ৰথম আমি এই ভুলটো কৰোঁ, কিন্তু এইটো শুদ্ধ নহয়। এয়া এক ধৰণৰ অন্ধতা। আমি যেতিয়াই সকলো ঠিকে থকা মানে
নিজৰ প্ৰতি ভাল পোৱা সম্পূৰ্ণভাৱে দিয়া বুলি আমি নিজক পতিয়ন নিয়াব চেষ্টা কৰিম, তেতিয়াৰ পৰাই আমাৰ চকুৰে আমি সত্যক দেখিবলৈ নোৱাৰা হৈ যাম। আমি সত্যক দেখা নোপোৱা হৈ যাম। কাৰণ নিজৰ প্ৰতি ভাল পোৱা মানে অন্ধ ভাল পোৱা নহয়, এয়া ইগো নহয়, এয়া নিজৰ প্ৰতি থকা অবচেশ্যন নহয়। অকল নিজক লৈ যে মানুহ কিছুমান ব্যস্ত হৈ থাকে, সেই ভাল পোৱাতকৈ যি ভাল পোৱাৰ কথা মই কৈ আছোঁ, নিজক ভাল পোৱা, সেই নিজক ভাল পোৱা আৰু এই নিজক ভাল পোৱাৰ মাজত পাৰ্থক্য আছে। সেই নিজক ভাল পোৱাই কি কৰে, কেনেকৈ মানুহ এজনক নিজৰ প্ৰতি অবচেছড কৰি দিয়ে, নাৰ্চিছিষ্ট বনাই দিয়ে লাহে লাহে, সেই বিষয়ে আমি নিশ্চয় পাতিব লাগিব। আমি কথা পাতিম মাত্ৰ বিশুদ্ধ ভাল পোৱাৰ বিষয়ে, অনেষ্ট লাভ। নিজক সম্পূৰ্ণ সততাৰে ভাল পোৱা। এই সততাৰে ভাল পোৱাই কয়, মই তোমাৰ ভিতৰত থকা দুখ দুৰ্বলতাবোৰ দেখোঁ, জানো, কিন্তু মই তোমাক সেই দুখ দুৰ্বলতাবোৰলৈ তোমাক মই টানি নমাই নিনিওঁ। মই তোমাৰ আঘাতবোৰো দেখা পাওঁ, কিন্তু সেই ক্ষতস্থানবোৰ যিবোৰ তুমি কঢ়িয়াই লৈ ফুৰিছা, তাৰ কাৰণে তোমাক মই কেতিয়াও লাজ নিদিওঁ। মই তোমাৰ ভাগৰুৱা অভ্যন্তৰ, তোমাৰ বিভ্ৰান্তি, তোমাৰ কনফিউজন, তোমাৰ আধৰুৱা কথাবোৰ, আধৰুৱা কামবোৰ, আধৰুৱা জীৱনটো মই দেখোঁ, কিন্তু সকলো পাৰ হৈ মই তোমাক তোমাৰ দৰেই ভাল পাওঁ। যিদিনা আমি নিজক এনেকৈ ক'ব পাৰিম যে মই তোমাক তোমাৰ দৰেই ভাল পাওঁ, তুমি যি তোমাৰ দুখ দুৰ্বলতা, তোমাৰ পৰাজয়, তোমাৰ যি আছে, যিবোৰ বাহিৰত হয়তো কোনেও হাত তালি দি ভাল বুলি নক'ব, সেই কথাবোৰৰ সৈতেই তোমাক মই ভাল পাওঁ আৰু খুব সততাৰে ভাল পাওঁ। কাৰণ তুমি মোৰ আটাইতকৈ নিজৰ, আৰু তুমি মোৰ কাৰণে আটাইতকৈ মূল্যৱান, আৰু মূল্যৱান হ'বৰ কাৰণে তোমাক কেতিয়াও পাৰফেক্ট হোৱাৰ কোনো প্ৰয়োজন নাই। শান্তি বিচৰাৰ আগতে বা শান্তি প্ৰাপ্য বুলি নিজকে কনভিন্স কৰাৰ আগতে তুমি নিজকে বহুত বা আৰু বেছি নিজকে তুমি ঘঁহি পিহি নতুন কৰি তোলাৰ কোনো প্ৰয়োজন নাই। তুমি জিৰণি লোৱাৰ যোগ্য বা তোমাৰ জিৰণি লোৱাৰ অধিকাৰ আছে, কিন্তু জিৰণি লোৱাৰ আগতে তুমি যে বহুত প্ৰয়োজনীয় হৈ পৰিব লাগিব, কাৰোবাৰ কাৰণে বাহিৰৰ কাৰণে তুমি ইউজফুল হৈ পৰিব লাগিব,
সেই কথা তেনেই মিছা, তেনেই অৰ্থহীন। তুমি এতিয়াও যোগ্য। মোৰ কাৰণে তুমি এতিয়াও একেই মূল্যৱান, এতিয়াও ভাল পোৱাৰ, সকলো ভাল পোৱা উজাৰি দিয়াৰ বাবে যোগ্য। তুমি মোক কোনো ধৰণৰ নিজৰ উন্নতিৰে, নিজৰ আহৰণ কৰা উজ্জ্বলতাৰে মোক পতিয়ন নিওৱাৰ কোনো প্ৰয়োজন নাই, মোক কনভিন্স কৰাৰ কোনো প্ৰয়োজন নাই। মই তোমাক ভালেই পাওঁ। তোমাক ভাল নাপায় মই আৰু কাক ভাল পাম? তুমি ভাল পোৱাৰ যোগ্য, তুমি সকলো ফালৰ পৰা যোগ্য। কোনোবা এদিন তুমি যোগ্য হ'বা সেইটো নহয়, তুমি এতিয়াও যোগ্য। যদি তুমি এতিয়া গঢ় লৈ আছা, তুমি আগবাঢ়ি গৈ আছা, তুমি নিৰ্বাণৰ পথত আছা, যদি তুমি এতিয়া কিবা বিভ্ৰান্তিত আছা, তোমাৰ ভিতৰত বহুত প্ৰশ্ন আছে, বহুত কথা তোমাৰ ডাউট আছে, এই সময়ত তুমি বহুত শোকৰ মাজেৰে গৈ আছা, বহুত দুখৰ মাজেৰে গৈ আছা, আৰু নিজক হিল কৰিবলৈ, নিজক ঠিক কৰিবলৈ যাওঁতে তুমি সম্পূৰ্ণৰূপে সফল হোৱা নাই, তথাপিও তোমাক মই ভালেই পাই থাকিম। তুমি যেনে আছা, তুমি যি ঠিক তেনেকৈ। ভাল পোৱাত জানো চৰ্ত লাগে? নিজক ভাল পোৱাৰ বাবেই চৰ্ত নালাগে প্ৰথম। তাৰপিছত আমি যেতিয়া ভাল পোৱা আগবঢ়াম আনলৈ, যদি সেই অনেষ্ট ভাল পোৱা হয়, তাতো কোনো চৰ্ত নালাগে। এতিয়া মই কওঁ শুনা, এতিয়া তুমি সিদ্ধান্ত লোৱা। যদি তুমি সঁচাকৈ এই মুহূৰ্তত ভাগৰুৱা, যদি তুমি এই মুহূৰ্তত নিজক সম্পূৰ্ণকৈ ভাল পাবলৈ পৰা নাই বা শিকা নাই, মই কওঁ তুমি প্ৰথমতে নিজক অপমান কৰিবলৈ এৰা, নিজক ঠাট্টা মস্কৰা কৰিবলৈ এৰা, নিজক ইনচাল্ট কৰিবলৈ এৰা। আমি নিজৰ ভিতৰত আমি মনে মনে নিজক কৈ থাকোঁ ন, কোনেও গম নাপায়। আমি নিজক কৈ থাকোঁ তোমাৰ এইটো বেয়া, তোমাৰ সিটো বেয়া, তোমাৰ এইটো নাই, তোমাৰ সেইটো নাই। আমি তুলনা কৰোঁ, আনলৈ চাওঁ, আৰু নিজৰ দুখ ত্ৰুটি সেইবোৰ বিচাৰি বিচাৰি উলিয়াই আমি নিজে নিজৰ ভিতৰত আমি দুখত ভাগি পৰোঁ, আমি হতাশাত ভুগোঁ। আজিৰ পৰা নিজক এই কষ্টবোৰ দিবলৈ বন্ধ কৰা। কিয় কৰিবা নিজক ইনচাল্ট? কিয় ভাবিছা তুমি ক'ৰবাত কম, তুমি ক'ৰবাত দুৰ্বল, তুমি ক'ৰবাত সৰু, তুমি ক'ৰবাত দুখীয়া? নহয়, তুমিয়েই। এই সিদ্ধান্ত লোৱা যে আজিৰ পৰা, এই মুহূৰ্তৰ পৰা তুমি আনৰ ওচৰত হাত পাতিবলৈ এৰি দিবা। আনৰ হাত চাপৰি, আনৰ সমৰ্থন, আনে কৰা গুণগান, আনে দিয়া স্বীকৃতি, আনৰ ভাল পোৱা, এই সকলোবোৰ বস্তু বিচাৰিবলৈ বা সেইবোৰ বস্তু বিচাৰি হাত পাতিবলৈ এৰি দিবা। কিয় পাতিবা হাত? তুমি নিজৰ বাবে নিজেই যথেষ্ট। তুমি সিদ্ধান্ত লোৱা,
তোমাক জিৰণিৰ প্ৰয়োজন। মোৰ গোটেই জীৱনটোত মই কেতিয়াও নিজক জিৰণি দিয়া নাছিলোঁ, কাৰণ মোৰ দায়িত্ববোৰ মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আছিল। মোৰ ভূমিকাবোৰ মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আছিল, কাৰণ মই নিজক ভাল পাবলৈ শিকা নাছিলোঁ। নিজক ভাল পাবলৈ জনা হ'লে মই জানিলোহেঁতেন মোক জিৰণিৰ প্ৰয়োজন আছে। জিৰণি নলৈ এটা সময়ত মই বুজিলোঁ যে জিৰণি নোলোৱা বাবে মোৰ জীৱনটোত মই নিজৰ কি ক্ষতি কৰিলোঁ। মই জিৰণি ল'বলৈ শিকিলোঁ, নিজৰ ওচৰত বহিবলৈ শিকিলোঁ, নিজৰ কাৰণে ঠাই উলিয়াবলৈ শিকিলোঁ। আৰু এটা কথা কওঁ, আৰু এটা সিদ্ধান্ত লোৱাৰ কথা কওঁ। সেই সিদ্ধান্তটো হৈছে আজিৰ পৰা তুমি না ক'বলৈ শিকা। না ক'বলৈ শিকিব লাগিব। আনে বা আনৰ বাবে গ্ৰহণযোগ্য হ'বলৈ বা আনক সন্তুষ্ট কৰিবলৈ বা আনৰ সমস্যা সমাধান কৰিবলৈ, আনৰ প্ৰয়োজন পূৰ কৰিবলৈ তুমি নিজক এৰি নাযাবা। এই সিদ্ধান্ত লোৱা, নিজক কেতিয়াও এৰি নাযাবা। না বুলি ক'বলৈ আজিৰ পৰাই আৰম্ভ কৰা। বহুত ডাঙৰ শক্তিয়ে। প্ৰথমে যেতিয়া তুমি না ক'বলৈ আৰম্ভ কৰিবা, তুমি বহুত ধৰণৰ প্ৰতিক্ৰিয়া দেখা পাবা। তোমাক বেয়া পাব, তোমাক আকৌ আগৰ দৰে একেধৰণে তোমাক চাবলৈ বা পাবলৈ চেষ্টা কৰিব, আৰু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবা, কিন্তু নিজক এৰি নাযাবা। লোৱা এই সিদ্ধান্ত। হাজাৰ সমস্যা আহক, হাজাৰ ডাঙৰ ভূমিকা পালন কৰাৰ কথা নাহক, হাজাৰ সমস্যা আহক, হাজাৰ দুখ কষ্ট আহক, নিজক এৰি নিদিবা, নিজক ধৰি ৰাখিবা। কাৰণ তুমি যদি নিজক ৰক্ষা নকৰা, নিজক যদি ধৰি নাৰাখা, কোনে আহি তোমাক ধৰি দিবহি? কোনে তোমাক ৰক্ষা কৰিবহি? কাৰণ তোমাৰ ভিতৰতহে তুমি বাস কৰা। তুমিয়ে দিব লাগিব সুৰক্ষা, তুমিয়ে দিব লাগিব ভালপোৱা। ভালপোৱা আমি পাওঁ, বাহিৰৰ পৃথিৱীয়ে আমাক কেতিয়াবা বহুত হিচাপ কৰিব নোৱাৰা, জুখিব নোৱাৰা ভালপোৱাৰে আমাক ভৰাই দিয়ে। কিন্তু সেই ভালপোৱাক গ্ৰহণ কৰিবলৈও আমি নিজক প্ৰথমতে ভাল পাব লাগিব। যদি নিজকে ভাল পাবলৈ শিকা নাই, আনৰ প্ৰতি যি ভালপোৱা আমি দিম, যি ভালপোৱা আমি পাম, তাক দিবলৈ আৰু ল'বলৈ আমি আমাৰ হাত দুখন সম্পূৰ্ণ স্বাধীন, স্বতন্ত্ৰ কৰি ল'ব নোৱাৰিম। আৰু এয়া কাৰো দয়া নহয়, কোনেও দিয়া কৰোণা নহয়, যি ভালপোৱা আমাক পৃথিৱীয়ে দিয়ে। আমি যে নিজক ভাল পাওঁ, এয়াও আমাৰ নিজৰ প্ৰতি কৰোণা নহয়। নিজক ভাল পোৱাটো আমাৰ প্ৰাথমিক দায়িত্ব। এই বাক্যবোৰ, বিশেষকৈ এই বাক্যটো যে মই কেতিয়াও নিজক এৰি নাযাওঁ, এই বাক্যটোক সদায় খামুচি ধৰি থাকিবা। নিজক কৈ থাকিবা, মই কেতিয়াও নিজক এৰি থৈ নাযাওঁ। মই যদি হাৰি যাওঁ, মোক যদি মানুহে প্ৰত্যাখ্যান কৰে, পৃথিৱীয়ে যদি মোক প্ৰত্যাখ্যান কৰে, মোক যদি ৰিজেক্ট কৰে, যদি মোৰ জীৱনত ফেইলিয়ৰ আহে, মই যদি অকলশৰীয়া হৈ যাওঁ, মোৰ যদি বয়স হয়, মই যদি অনিশ্চয়তাৰ মাজত, আনচাৰ্টেনিটিৰ মাজত আমি
মই থাকিবলগীয়া হয়, যদি মই বহুত কষ্টত থাকোঁ, মই বহুত নিসংগতাৰ মাজত থাকোঁ, মই বহুত অসাৰ্থক জীৱনৰ মাজত, যিটো আমি বাহিৰৰ পৰা ভাবোঁ আমাৰ ভূমিকাসমূহৰ বাবে, বা ভূমিকাসমূহে যদি আমাক সাৰ্থকতা নিদিয়ে, আমি অনুভৱ কৰোঁ সেই ভূমিকাসমূহৰ বিনিময়ত আমি শূন্যতাৰ বাহিৰে একো পোৱা নাই, তথাপিও তেতিয়াও যিমান কষ্ট আমি নাপাওঁ লাগিলে, যিমান কষ্ট আমাক নিদিয়ক লাগিলে, আমি নিজক বা মই নিজক কেতিয়াও এৰি নাযাওঁ। মই থাকিম। I will stay. I will remain. আৰু মই নিজৰ বাবে মই নিজেই এটা ঘৰ হৈ পৰিম। ঠিক এইখিনিতে যেতিয়া তুমি বা মই নিজৰ বাবে এটা ঘৰ হৈ পৰোঁ, মই নিজেই বা তুমি নিজেই, ঠিক তাৰ পৰাই আচলতে আমাৰ ক্ষতস্থানবোৰ শুকোৱাৰ পৰ্ব আৰম্ভ হয়। আজি এতিয়া নিজৰ বুকুত তুমি যদি হাতখন থোৱাচোন, খুব লাহে লাহে উশাহ এটা লোৱা, আৰু খুব লাহে লাহে, খুব কোমলকৈ নিজক কোৱা, মই এতিয়াও শিকি আছোঁ, মই এতিয়াও সুস্থতাৰ পথেৰে মই গৈ আছোঁ, সুস্থ হৈ আছোঁ, মই এতিয়াও হিল হৈ আছোঁ, মই এতিয়াও ভাল পোৱাৰ বাবে যোগ্য হৈ আছোঁ। কৈ থাকিবা, এই কথাটো নিজক কৈ থাকিবা। মই আৰু মোৰ ভিতৰৰ মই, বাহিৰৰ মই আৰু ভিতৰৰ মই, মোৰ অস্তিত্ব আৰু সেই অস্তিত্বৰ কেন্দ্ৰত থকা মই, সেই মই সকলোতকৈ আগত ভাল পাম। সেই ভালপোৱাক মই সুৰক্ষা দিম, আৰু সেই ভালপোৱাক বিচৰা ধৰণে মই এটা ঘৰ দিম, আৰু সেই ঘৰটোৰ পৰাই মই পৃথিৱীখনলৈ মোৰ যি দিবলগীয়া আছে, মোৰ যি ভূমিকা পালন কৰিবলগীয়া আছে, যি ভালপোৱা দিবলৈ আছে, যি সেৱা আগবঢ়াবলৈ আছে, মই সকলো কৰিম। ভূমিকাবোৰ পালন কৰা, কিন্তু নিজৰ ঘৰটোলৈ উভতি আহা। তোমাৰ যি কাম আছে পৃথিৱীৰ কাৰণে তুমি কৰা, কিন্তু নিজৰ মুখাখনলৈ, বাহিৰৰ ৰূপটোলৈ উভতি নাহিবা। সেইটো পাৰ হৈ নিজৰ ভিতৰৰ ঘৰটোলৈ, নিজৰ ওচৰলৈ আহা, শান্ত হোৱা, নিৰ্মল হোৱা, নিজৰ ওচৰলৈ উভতি আহা, শান্ত, নিৰ্মল, জীৱন্ত নিজৰ ওচৰলৈ, নিজৰ ঘৰখনলৈ। সেই ঘৰখনে তোমাৰ কাৰণে এতিয়াও ৰৈ আছে। আকৌ লগ পাম। তেতিয়ালৈকে নিজৰ হৃদয়খনৰ ওচৰে ওচৰে থাকিবা, নিজক ভাল পাবা, আৰু নিজক ভাল পাবলৈ কোনো পৰিস্থিতিতেই এৰি নিদিবা। কাৰণ তুমি চকু মেলিলেই পৃথিৱী, তুমি চকু মেলিলেই জগত, তুমি চকু মুদিলেই শূন্যতা। ভালে থাকিবা,
আৰু মই জানো ভালে তুমি থাকিবই লাগিব বা তুমি থাকিবাই, কাৰণ আজিৰ পৰা কালিলৈকে তুমি যি আছিলা, অলপ আগলৈকে তুমি যি আছিলা, তাতকৈ তুমি এখোজ আগুৱাই আহি তুমি নিজৰ আৰু ওচৰলৈ উভতি আহিছা, নিজক ভাল পাবলৈ শিকিছা, আৰু এই মুহূৰ্তৰ পৰাই তোমাৰ জীৱনটো আৰু এক ইতিবাচক পৰিস্থিতিৰ মাজলৈ, আগলৈ, পোহৰৰ মাজলৈ গৈ থাকিব নিজৰ দৰে।